এয়া দুৰুম শাক লৈছোঁ, দেখিছেনে? দুৰুম শাক কোনে কোনে খাই ভাল পায় জনাব। বহুত ভাল লাগে খাই দুৰুম শাকটো। আৰু এয়া লৈছোঁ শুকান মাছ, পুঠি মাছ আছে আৰু এইটো চাগে শিঙৰা আৰু এইটো বেলেগ কিবা এটা। এইটো ঘৰত শুকোৱা শুকান মাছ হয়। এইটো আৰু এয়া শুকান মাছেৰে মই এতিয়া ধুনীয়াকৈ খাৰ বনাম। দুৰুম শাকৰ খাৰ কোনে কোনে খাই পাইছে জনাবচোন দেই কমেণ্টত। খাৰটো কিন্তু খাই বহুত বেছি ভাল লাগে দুৰুম শাকৰ। এনেকৈ বনাব মই যেনেকৈ বনাওঁ। ব'লক তেতিয়াহ'লে আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ইমান ধুনীয়া নহয় গোন্ধটো এয়া শুকান মাছৰ। এয়া প্ৰথমতে এতিয়া দুৰুম শাকখিনি ভালদৰে বাছি লওঁ। দুৰুম শাকৰ যে গোন্ধটো ইমান ধুনীয়া লাগে নহয়। আমাৰ যে আগতে গাঁৱত আমি শাক বুটলিছিলোঁ, সেই শাকৰ মাজে মাজে ইমান দুৰুম বন গজি থাকে। আৰু ইয়াতে দেখিছেনে গুৱাহাটীত যে পাবই নাই। তথাপিও আমাৰ বেলতলা বজাৰখনত বহুতখিনিয়ে পায় বস্তু, গোটেই লোকেল চব্জিবোৰ পায়। পাই পেলাই আজি লৈ আহিলোঁ এনেকৈ। এয়া শাকখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া এইখিনি ভালদৰে কুটি ল'ম। বহুত বেছি মিহি নকৰিলেও হ'ব, যিহেতু খাৰ বনাম। খাৰ বনালে এনেও গলি যাবই খাৰ দিলে। এয়া কুটি ল'লোঁ আৰু এয়া আদা নহৰু অকণমান লাগিব আৰু দুটা জলকীয়া লৈ লৈছোঁ। এইখিনি বস্তু হ'লেই হৈ যাব খাৰৰ কাৰণে। নহৰু 3 ফুটামান দিম। এইখিনি এতিয়া থেতেলিয়াই ল'ম। 3 ফুটা হ'লে হৈ যাব আৰু বহুত বেছি নালাগে। মিঠাতেল দি দিম কেৰাহীত। অকণমান মই শুকান মাছকেইটা ফ্ৰাই কৰি ল'ম, বহুত বেছি তেল নালাগে। এতিয়া এয়া এটা এটাকৈ শুকান মাছখিনি দি দিছোঁ। যিহেতু তেলখিনি অলপ গৰম আৰু শুকান মাছখিনি মই অকণমান ধুই লৈছিলোঁ, সেইটো কাৰণে ভয়ে লাগিছে হাতেৰে এনেকৈ দিব, সেইকাৰণে এটা এটাকৈ দিলোঁ। আৰু এতিয়া মই এইখিনি অকণমান ভাজি ল'ম। বহুত বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু শুকান মাছ হয়। অলপ ফ্ৰাই কৰিলেই হৈ যাব, নহ'লে ইয়াৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যায় শুকান মাছৰ আৰু বহুত বেছি টাইট হৈ যাব। সেইটো কাৰণে অলপ ভাজিলে হৈ যাব। কি যে এটা গোন্ধ ওলাইছে নহয় শুকান মাছৰ, বাপৰে। মই হ'লে কিন্তু শুকান মাছ বহুত বেছি ভাল পাওঁ খাব। সকলোৱে ভাল নাপাবও পাৰে। বজাৰৰ শুকান মাছটো কিন্তু ইমান বেছি ভাল নালাগে খাই, কিন্তু আমাৰ যিটো ঘৰুৱা শুকান মাছ, ঘৰতে শুকাই জুইত শুকুৱাই, সেইটো মাছ কিন্তু খাই ভাল লাগে। সেইকাৰণে মই বজাৰত সেইটো মাছ পালেহে আনো। এনেই বজাৰততো ঢেৰ ওলায়, কিন্তু মই সেইবোৰ নানো কেতিয়াও। আৰু এয়া আমাৰ শুকান মাছখিনি ভাজি হৈ গৈছে। এতিয়া প্ৰথমতে এয়া তেলত আদা নহৰু আৰু জলকীয়া খুন্দি লৈছিলোঁ যে, সেইখিনি মই ইয়াতে দি দিছোঁ। দি অকণমান ভাজি ল'ম, বহুত বেছি নাভাজোঁ। অলপ ভাজিয়ে মই এতিয়া ইয়াতে এয়া দুৰুম শাকখিনি দি দিম।
এই দুৰুম শাকখিনি দি অলপ লৰাই ল'ম। এতিয়া দি দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখটো একদম কমাই দিব লাগে। আমাৰ এই দুৰুম শাকখিনি দেখিছে নহয় কিমান বেছি বেছি লাগিছে, কিন্তু অকণমান হৈ যাব ইয়াতে, একদম কমি যাব, সেইকাৰণে একদম অলপ নিমখ দিব লাগে। আৰু এতিয়া মই ইয়াতে দিম আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে কলা খাৰ, কলৰ খাৰ, এইখিনি ইয়াতে দি দিলোঁ। এতিয়া খাৰখিনি দি অকণমান লৰাই ল'ম মই এনেকৈ। অলপ লৰাই লোৱাৰ পিছতে মই ইয়াতে একেলগে এয়া শুকান মাছকেইটা দি দিম। আৰু এতিয়া মই ইয়াতে এয়া উতলাই লোৱা গৰম পানী দি দিছোঁ। পানী নিজৰ ইচ্ছামতে দিলে হ'ল। কিছুমানে জুলীয়া খাব ভাল পায়, কিছুমানে অলপ থুপথুপীয়া অকণমান গোটা টাইপ খায়। মই অকণমান জুলীয়া বনাম, সেইটো কাৰণে অকণমান বেছিকৈ দিছোঁ, বহুত বেছি নাই দিয়া। আৰু এইখিনি এতিয়া ভালদৰে উতলিব দিম। এয়া চাওক, আমাৰ চব্জিকণ প্ৰায় হৈয়ে গৈছে অলমষ্ট। আৰু অকণমান পানীখিনি শুকালে আমাৰ খাৰৰ চব্জি হৈ যাব। ইমান যে ধুনীয়া এটা গোন্ধ ওলাইছে নহয়, কি ক'ম আৰু, বহুত বেছি ধুনীয়া গোন্ধ ওলাইছে। আৰু এয়া চাওক, পানীখিনি অলমষ্ট শুকায়ে গৈছে, অলপ অলপ আছে আৰু। মাছখিনিও ধুনীয়াকৈ সিজি গ'ল। আৰু এয়া আমাৰ দুৰুম শাকৰ লগত শুকান মাছৰ খাৰ ৰেডি হৈ গ'ল। এয়া চাওক, তেনেই চিম্পুল এটা ৰেচিপি হয়, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিসকলে নেজানে তেওঁলোকে, মই ভাবোঁ এই ভিডিঅ'টো চাই উপকৃত হ'ব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।